Hello everyone, good morning. এতিয়া বাজিছে ৰাতিপুৱাৰ 5:30 আৰু আমি আজি আহিছো মাতা বৈষ্ণদেৱীক দৰ্শন কৰিবৰ বাবে। ৰাতিপুৱা 4টা বজাত শুই উঠিলো, গা পা ধুই ৰেডি হলো, হোটেলৰ গাড়ীৰে আমাক মন্দিৰৰ তলত থৈ আহিলে। আৰু এতিয়া আমি মাৰ কাৰণে চূৰ্ণি চাই আছো। মালে আমি চূৰ্ণি লম, তাৰ পিছতে আমাৰ যাত্ৰা আৰম্ভ কৰিম। আৰু আপোনালোককো লগত লৈ যাম। আমি মাক দৰ্শন কৰিবৰ কাৰণে একেলগে যাম। কিন্তু মই মন্দিৰৰ ভিতৰ অংশ আপোনালোকক দেখুৱাব নোৱাৰিম যিহেতু মন্দিৰৰ ভিতৰলৈ মোবাইল ফোন, বেগ, ৱালেট, বেল্ট একো লৈ যাব নিদিয়ে, অকল প্ৰসাদ নিব পাৰি। কিন্তু তথাপিও ৰাস্তাত মই যিমানখিনি দেখো আমি যেনেকৈ যাত্ৰা কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি মাৰ কাৰণে চূৰ্ণি ল'লোঁ, তাৰপিছতে জয় মাতা দি ফিটা মাৰিলোঁ আৰু তাৰ পৰা আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু বলক আপোনালোকো আমাৰ লগতে মাতাক দৰ্শন কৰিবৰ কাৰণে আমি একেলগে যাওঁ। সৌখন হৈছে মন্দিৰৰ গেট আৰু আমি তাৰ তলেদি যাম। মন্দিৰৰ সেইখন তলৰ গেট হয় আৰু তাৰ তলেদি আমি মন্দিৰলৈ বুলি আগবাঢ়ি যাম। আমি আহি এতিয়া মন্দিৰৰ গেট পাইছোঁহি, তাৰপিছতে আমি মন্দিৰৰ গেটৰ তলেৰে এনেকৈ পাৰ হৈ আহিলোঁ। আহি এনেকৈ মানুহবিলাক ইয়াতে 24 ঘণ্টা অহা যোৱা কৰি থাকে। কোনোবাই খোজকাঢ়ি, কোনোবাই ঘোঁৰাত উঠি, কোনোবাই পালকি, নহ'লে কোনোবাই পিঠু। আৰু এয়া হৈছে ৰাস্তাত গৈ থাকোঁতে থকা কিছুমান ষ্টুডিঅ'। আৰু এই ষ্টুডিঅ'বিলাক ইমান ধুনীয়াকৈ সজাই থৈ ইয়াতে ফটো ভিডিঅ' ল'ব পাৰি। কিয়নো মন্দিৰত মাৰ ওচৰত ফটো ভিডিঅ' ল'ব নোৱাৰি, সেইটো কাৰণে এই ষ্টুডিঅ'বিলাক থাকে যাতে কোনোবাই ইচ্ছা কৰিলে মাৰ ফটোৰ লগত বা মা মূৰ্তিৰ লগতে ফটো উঠিব পাৰে। আৰু এই ষ্টুডিঅ'বিলাকত কাশ্মীৰৰ গোটেই সৌন্দৰ্যবিলাক সজাই থোৱা থাকে। আৰু যেনেকৈ কাশ্মীৰ গ'লে মানুহে ফটো উঠে, ঠিক তেনেকৈ ইয়াতে ষ্টুডিঅ'তে মানুহে ফটো উঠিব পাৰে। আৰু তাৰপিছতে আমি এনেকৈ ষ্টুডিঅ', দোকান বা সকলো ৰং বিৰঙৰ বস্তু চাই আমি আমাৰ যাত্ৰাটো কৰি আছোঁ, মাৰ ওচৰলৈ গৈ আছোঁ। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ সজাই থোৱা থাকে, দেখিও ভাল লাগে। এয়া এখোজ দুখোজকৈ মাৰ ওচৰলৈ গৈ আছোঁ। যদিও ভাগৰ লাগে তথাপিও মাৰ শক্তিৰ ফলতে গৈ থাকিব পাৰি। ভাগৰ লাগিছে, ভৰি বিষাইছে, তথাপিও মাৰ যি শক্তি, সেই শক্তিৰ ফলতে এনেকৈ লাহে লাহে মাৰ ওচৰলৈ আগবাঢ়ি গৈ আছোঁ। আৰু ৰাস্তাত বহিছোঁ, পানী খাইছোঁ, ফ্ৰুটছ খাইছোঁ, কিন্তু তথাপিও লাহে লাহে মাৰ ওচৰলৈ বুলি আগবাঢ়ি গৈ আছোঁ। আৰু এয়া চাওক, আমি আহি এতিয়া অৰ্ধকুঁৱাৰী পালোহি। অৰ্ধকুঁৱাৰীৰ পৰা তলৰ অংশ আপোনালোকক অকণমান দেখাই দিছোঁ। এই যে ৰাস্তাটো দেখিছে, এই ৰাস্তাটোৱেদি মাৰ ওচৰলৈ যাব পাৰি আৰু মাৰ ভৱনলৈ যাব পাৰি। আমি আৰু এপাক দিলেহে সেইখিনি ৰাস্তা পামগৈ। আৰু ৰাস্তাত আহি থাকোঁতে কেইখনমান ফটো উঠিছিলোঁ, ভাবিলোঁ ফটোকেইখন আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। মাৰ ওচৰলৈ গৈ থাকোঁতে ৰাস্তাত কিছুমান বান্দৰ পাইছিলোঁ, কিন্তু এই প্ৰজাতিৰ বান্দৰবিলাক বহুত শান্ত আছিলে, কাকো আক্ৰমণ কৰা নাছিলে, একো অশান্তিও দিয়া নাছিলে। ৰাস্তাত মানুহ অহা যোৱা কৰি আছে, কিন্তু তথাপিও এই বান্দৰবিলাকে কাকো একো দিগদাৰ কৰা নাছিলে। সৌৱা বগা যে দেখিছে, সেয়াই হৈছে ভৱন। আমি পাবহি হৈছে আৰু এনেকৈ লাহে লাহে আমি আগবাঢ়ি গৈ মাৰ ওচৰ পালোহি। তাৰপিছতে আমি ভৱনত মাক দৰ্শন কৰিলোঁ। মাক দৰ্শন কৰি তাৰপিছতে আমি ভৈৰৱ বাবা মন্দিৰলৈ যাম। 2 ঘণ্টা সময় থিয় হৈ থকাৰ পিছত আমি ভৈৰৱ বাবা মন্দিৰৰ টিকেট পালোঁ। কিয়নো ভৈৰৱ বাবা মন্দিৰলৈ ৰ'পৱেৰে যাব লাগে। আমি 2 ঘণ্টা সময় থিয় হোৱাৰ পিছত ৰ'পৱেৰ টিকেট পালোঁ আৰু তাৰপিছতে আমি এতিয়া ৰ'পৱেত ভৈৰৱ বাবা মন্দিৰলৈ গৈ আছোঁ। আমি আহি ভৈৰৱ বাবা মন্দিৰ পালোহি। এতিয়া ভৈৰৱ বাবা মন্দিৰৰ কাৰণে আমি প্ৰসাদ ল'ম, তাৰপিছতে আমি ভৈৰৱ বাবাক দৰ্শন কৰিম। দৰ্শন কৰি তাৰপিছতে আমি আকৌ তললৈ উভতি যাম। এয়া চাওকচোন, আমি যেতিয়া তললৈ উভতি আহিছোঁ লেণ্ডশ্লাইড পালোঁ। ভয় লাগিছিলে, কিন্তু মাৰ দৰ্শনত আমি আগবাঢ়ি আহি